সৌভাগ্যৰ বিষয় বুলি ভাবোঁ আমাৰ সকলোৰে কাৰণে, যোৰহাটবাসীৰ কাৰণে, যে জুবিন গাৰ্গৰ আকস্মিক বিয়োগে আমাক সকলোকে ম্ৰিয়মাণ কৰিছিল। এতিয়াও যথেষ্টখিনি মানুহৰ মাজত প্ৰশ্নবোধক চিন আছে। এইবোৰ সময়ত নিশ্চয় তাৰ সিদ্ধান্ত হ'ব। কিন্তু আমি এটা কথা ভাবিছিলোঁ যে জুবিনৰ আজি জন্মদিন, 53 সংখ্যক জন্মদিন, আৰু তেওঁৰ জন্মদিনত আমাৰ এটা ইচ্ছা আছিল, সকলো এই অঞ্চলৰ যিসকল যুৱক আছিলে, যুৱতী আছিল, আমাৰ সহকৰ্মী আছিল, কলেজৰ প্ৰিন্সিপাল, আমাৰ DC চবৰ লগত আমি এটা আলোচনা কৰিছিলোঁ। আৰু সেই আলোচনাৰ বাবে মই কৃতজ্ঞতা দিবই লাগিব ছায়েন্স কলেজক, যে তেওঁলোকে অকণমান হ'লেও আমাক অকণমান হ'লেও জেগা অকণমান দিছে। অলপ বেছি জেগাও বিচাৰিলেও আমি অকণমান চাব লাগিব তেওঁলোকৰো কিমান সুবিধা আছে, আমি চাম। কিন্তু সদ্যহতে মোৰ এটা ইচ্ছা আছে ভৱিষ্যতলৈ, যে যেতিয়া আমি মাজুলীৰ ৰাস্তাটো আহি পৰিব, আমাৰ ওচৰতে গোটেই এটা ৰোটাৰী এটা বনাম, যেনেকৈ মই জেলৰ ওচৰত এটা ৰোটাৰী বনাইছোঁ। আৰু সেই ৰোটাৰীটোত জুবিনক আৰু অকণমান ধৰণে তেওঁক ৰিফ্লেক্ট কৰাব বিচাৰিছোঁ জনসাধাৰণৰ আগত, বাহিৰৰ পৰা অহা মানুহৰ আগত। আৰু সেইটো এটা মেজৰ পইণ্ট হ'ব। এইটো মোৰ মনৰ আমাৰ সপোন এটা আছে, সকলোকে লৈ পেলাই আমি সপোন দেখিছোঁ। আৰু সেইকাৰণে আমি সদ্যহতে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা এবাৰ আমাক কৈছিলে, যে প্ৰতিটো বিধানসভা সমষ্টিত পাৰিলে জুবিনৰ এটা প্ৰতিমূৰ্তি আমাৰ ফালৰ পৰাও বিধায়কসকলেও কৰিব লাগে। গতিকে বিধায়ক অকল আমাৰ বিধায়ক নহয়, গোটেই অসমৰ বিধায়ক চবেই কৰিব লাগে। আৰু সেইকাৰণে মই থেংক ইউ দিছোঁ যে আমাৰ অঞ্চলৰ যুৱকখিনিক, মই কাৰো নাম ল'লে দিগদাৰ হ'ব, এটা দুটা নাম নলওঁ, তেওঁলোকৰ আগবাঢ়ি আহিছে। মোতকৈও তেওঁলোকৰ আগ্ৰহটো বেছি আছিল সেই সময়ত। আমি জেগাটো ক'ত ল'ম এই কথাবিলাকৰ লগত চিন্তাত আছিলোঁ, কিন্তু তেওঁলোকে আগবাঢ়িলে। মই এইটো জানো যে ছায়েন্স কলেজৰ কিছুমান বাধ্যবাধকতা থাকে, সেইটো কাৰণ গভৰ্ণমেণ্টে তেওঁলোকক এলট কৰা মাটি, গতিকে গভৰ্ণমেণ্টৰ লগত মই নেগ'চিয়েট কৰিম। আমাৰ চৰকাৰ যিহেতু আছে, অলপ হ'লেও এই মাটিখিনি অলপ এটা পাৰ্ট আমি ল'ব লাগিব। আৰু ওচৰতে আমাৰ গাৰ্লছ হোষ্টেলটো আছে, তেওঁলোকৰ ছিকিউৰিটিৰ কথাও আমি চাব লাগিব। সকলোবিলাক উলিয়াই আমি কামটো শুদ্ধভাৱে কৰিম। আৰু মই এই ক্ষেত্ৰত কৃতজ্ঞ যে আমাৰ DC ইজ এ নিউ ফেচ আমাৰ কাৰণে, যোৰহাটত নতুনকৈ আহিছে। মই আজি 35 বছৰ আগতে বিধায়ক হৈছোঁ, বহুত দীঘলীয়া জাৰ্ণি। কিন্তু মই দুই এজন আগতেও ভাল DC আছিল, কিন্তু হি ইজ ওৱান অফ দ্য বেষ্ট। মোৰ দৃষ্টিত তেওঁ বুজি পায় কথাবিলাক, আৰু য়ং এনাৰ্জি থাকিলে আমাৰ কাৰণেও সহজ হয়। আৰু প্ৰিন্সিপালো তেখেতৰ কিছু বাধ্যতা থাকিলেও তেখেতে হি হেজ অলছ' একচেপ্টেড। আৰু বিশেষকৈ আপোনালোকৰ যুৱকসকল, মহিলাসকল, ইয়াৰ যিখিনি মানুহ, তেওঁলোকৰ কাৰণে এইটো আজি সম্ভৱ হৈছে। এইটো আমি নাই, কিমান দিন নহয়, 3 মাহৰ ভিতৰত কৰিব লাগিব। এইটো মোৰ দিছে, কাৰণ আমি যোৰহাটৰ সেইকেইটাও চাই আছোঁ। আমাৰ জেলৰ ওচৰত যিকেইটা মূৰ্তি, ইয়াত আমি এইটো চাওঁ, খালি চবৰ লগত এবাৰ আলোচনা কৰি মূৰ্তিটোৰ কেনেকুৱা হ'ব। হাইটটো আমি খুব বেছি নকৰোঁ, এটা নৰ্মেল হাইট কৰিম, কিন্তু বেছি হাইটটো আমি তালৈ ৰাখিছোঁ, বুজানে? এইটো কাৰণে একেলগে দুটা হ'লে কম্পিটিশ্যনৰ নিচিনা হ'ব। এইটো এটা আমি বছৰেকত শ্ৰদ্ধাঞ্জলি কৰিব পৰাকৈ আমি হাইটটো দিম, যিটো আমি কৰি আছোঁ। আজি ৰাধাকান্ত সন্দিকৈ ভৱনত আপুনি পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া, শৰৎ গোস্বামী ডাঙৰীয়া, এইবিলাক আমি কৰাইছোঁ। আৰু সেইবিলাক এটা ভাল চাইজে আছে। গতিকে ইয়াত অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে আমি আলোচনা কৰি ফাইনেল কৰিম। কিন্তু খুব হিউজ এটা আমি ইয়াত নকৰোঁ, কেলৈ হিউজটো মই তাৰ কথা ভাবিছোঁ। আৰু সেইটো কাৰণে অসম চৰকাৰ আগবাঢ়ি আহিব। আমি বিধায়ক হিচাপে আমাৰ এটা লিমিটেড পুঁজি থাকে, তাৰপিছতো দুই এজনৰ পৰা আমি সহায় লৈও শেষ কৰিম। গতিকে এইখিনি কথা, আৰু মই পুনৰ কৈছোঁ, এই গোটেই কামখিনি আমাৰ ইয়াৰ মানুহে কৰিব, মই কেৱল পিছফালৰ পৰাহে থাকিম। তেওঁলোকে কৰক, যাতে বস্তুটো তেওঁলোকৰ মনোগ্ৰাহী হয়। আৰু ছাৰ, প্ৰতিমূৰ্তিটোৰ লগতে যিহেতু এটা ডাঙৰ এৰিয়া ইতিমধ্যে ঠিক কৰি উলিয়াইছে, এই গোটেইখিনি মই আপোনাক কৈছোঁ, এইটো কণ্ট্ৰভাৰ্চিত নাযাওঁ, আমি কিবা এটা ভাল কামেই কৰিম। কিন্তু অকণমান হ'লেও প্ৰিন্সিপালজনকো আমি অকণ সকাহ দিব লাগিব ন, তেওঁ এখন এইটো চাই আছে। তো গভৰ্ণমেণ্টৰ লগত মই নেগ'চিয়েট কৰি পেলাই আমি মাটিখিনি উলিয়াই ল'ম। আৰু সেই মাটিখিনি উলিয়াওঁতে যাতে ছায়েন্স কলেজৰ কোনো অপকাৰ নহয়, আমি সেইটো চাম। আৰু এই পাৰ্কখনো ছায়েন্স কলেজৰে পাৰ্ক হৈ থাকিব, মানুহ আহিলে তেওঁলোকেও চাবলৈ পাব, তেওঁলোকৰ মানুহখিনি, কাৰণ কলেজৰ ল'ৰা ছোৱালী ইয়াতে সন্ধিয়া সময়ত বহিব পাৰিব। আৰু এটাই ঠিক যে আজিকালি আমি ভাল কাম কৰিবলৈ গ'লেও কেতিয়াবা বেয়া কাম কিছুমানো হয়। সেইকাৰণে সেইদিনা আমি আলোচনা কৰিছিলোঁ, খুব পজিটিভ আলোচনা। আমি সন্ধিয়াৰ পাছত পাৰ্ক খোলা নাৰাখিম, বুজি পাইছা? এইটো পজিটিভ এটা ভাৱত কৈছোঁ। এটা দিন আহিব, বহুত আমি হয়তো নাথাকিম পৃথিৱীত, ৰাতি দিনো চলি থাকিব। ঠিক আছে, থেংক ইউ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।